এবাৰ সাংসদ গৌৰৱ গগৈ বিৰুদ্ধে টাই আহোম সংগঠনে ক্ষোভ উজৰা দেখিবলৈ পোৱা গৈছে আৰু 11টাকৈ আহোম সংগঠনে বৰ্জন কৰিলে এবাৰ সাংসদ গৌৰৱ গগৈ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছে অৰ্থাৎ নিমন্ত্ৰণ সন্মানেৰে আহোম সংগঠনক নিমন্ত্ৰণ নকৰাৰ অভিযোগ উত্থাপন কৰি এবাৰ বৰ্জন কৰিছে সাংসদ গৌৰৱ গগৈ 11টাকৈ টাই আহোম সংগঠনে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম জনাইছো এটা ডাঙৰ খবৰ গৌৰৱ গগৈৰ প্ৰতি খুব এতিয়া 11টাকৈ টাই আহোম সংগঠনৰ 11টাকৈ আহোম সংগঠনে খুব উজৰা দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে আৰু গৌৰৱ গগৈ সভা বৰ্জনৰ ঘোষণা টাই আহোম সংগঠনৰ লোকসভা নিৰ্বাচনৰ পাক্ষণত পুনৰবাৰ হলঠেকত বা বিপদত গৌৰৱ গগৈ কংগ্ৰেছৰ কোনো ধৰণৰ সভাতেই অংশগ্ৰহণ নকৰে এতিয়া সংগঠনে আহোম সংগঠনে আৰু গৌৰৱ গগৈ আহোম সংগঠনক অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আহোম সংগঠনক অপমান কৰিছে সন্মান সহকাৰে আহোম সংগঠনক বৈঠকলৈ আমন্ত্ৰণ নকৰাৰ অভিযোগ আৰু অসমৰ জনজাতিকৰণৰ সন্দৰ্ভত 24 ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট কৰাৰ দাবী উত্থাপন কৰিছে এতিয়া সংগঠনে এটা ডাঙৰ খবৰ গৌৰৱ গগৈ সংগঠনটো সভালৈ নিমন্ত্ৰণ নকৰাক লৈ এতিয়া ক্ষোভ উজাৰিছে 11টাকৈ টাই আহোম সংগঠনে আৰু তাৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰিছে যে গৌৰৱ গগৈক বৰ্জন কৰা হৈছে কেৱল এজন বিষয়ববীয়াৰ দ্বাৰাই দাৰিদ্ৰ সামৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু গৌৰৱ গগৈৰ প্ৰতি এনেদৰে ক্ষোভ উজাৰিছে এতিয়া 11টাকৈ আহোম সংগঠনে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাইছো যে গৌৰৱ গগৈৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজৰা দেখিবলৈ পোৱা গৈছে আহোম সংগঠনে উল্লেখ কৰিছে যে গৌৰৱ গগৈ কোনো সভাতে এতিয়াৰ পৰা অংশগ্ৰহণ নকৰে আৰু গৌৰৱ গগৈ অপমান কৰিলে আহোম সংগঠনক এই অভিযোগ এতিয়া কংগ্ৰেছে আহ্বান কৰা সভা বৰ্জন কৰিলে এতিয়া টাই আহোম জনগোষ্ঠীয় সংগঠনে 11টাকৈ জনগোষ্ঠীয় সংগঠনে টাই আহোম জনগোষ্ঠীয় সংগঠনে বৰ্জন কৰিছে গৌৰৱ গগৈ ৰাজনৈতিক সভা উল্লেখ্য যে আজি শিৱসাগৰত অনুষ্ঠিত বৈঠকত উমৈহতীয়াভাৱে সংগঠনসমূহে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সংগঠন কেইটাক সন্মান সহকাৰে বৈঠকলৈ আমন্ত্ৰণ নকৰাৰ অভিযোগ উত্থাপন কৰে টাই আহোম জনগোষ্ঠীয় সংগঠনসমূহে আৰু উল্লেখ কৰে আৰু তাৰ পিছতে জনায় যে বহুকেইটা সংগঠনে বিশেষকৈ আটাচু টাইপা আহোম সভা আহোম সেনাসহ 11টা আহোম জনগোষ্ঠীয় সংগঠনে এক সিদ্ধান্তত উপনীত হৈছে অৰ্থাৎ সাংসদ গৌৰৱ গগৈ ৰাজনৈতিক সভাত অংশগ্ৰহণ নকৰে আৰু এই সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আহোম সংগঠনৰ নেতৃবৰ্গৰ কি মন্তব্য আছে অৰ্থাৎ গৌৰৱ গগৈক কেনেদৰে বৰ্জন কৰা হৈছে কিয় বৰ্জন কৰা হৈছে এই সন্দৰ্ভত আহোম সংগঠনৰ নেতাসকলে কি কৈছে সেই মন্তব্য আমাৰ হাতত আহি পৰিছে বিভিন্ন মন্তব্য আছে আমি এটাৰ পিছত আনটো শুনোৱাৰ চেষ্টা কৰিম পৰ্যটন বিভাগৰ সভাকক্ষত আহোমৰ গোটেইকেইটা সংগঠনক লৈ এক আলোচনা মিলিত হওঁ আলোচনাত আমি মূলতঃ দুটা প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ যে আহোমৰ যিকেইজন প্ৰতিনিধি আছে যিজনে টিকট পাইছে লুইনজ্যোতি গগৈ গৌৰৱ গগৈ তপন গগৈয়ে যে জনজাতিকৰণৰ সম্পৰ্কত তেখেতলোকৰ স্থিতি স্পষ্ট কৰিব লাগে আৰু লগতে গোটেইকেইটাৰ সমষ্টিৰ যিকেইজন প্ৰাৰ্থী আছে গতিকে আহোমৰ জনজাতিকৰণ সম্পৰ্কত তেখেতলোকৰ স্থিতি স্পষ্ট কৰিব লাগে আৰু তেখেতলোকে যদি স্থিতি স্পষ্ট নকৰে অহা 12 তাৰিখে সদৌ টাই আহোম ছাত্ৰনাকে ধৰি আহোমৰ যিমানটা সংগঠন আছে সেই সংগঠনে নিজৰ স্থিতি স্পষ্ট কৰিব যে আমি কোনজন প্ৰাৰ্থীৰ পক্ষত আমি থাকিম দ্বিতীয় কথা অহা কালিলৈ অৰ্থাৎ 11 তাৰিখে শিৱসাগৰত কংগ্ৰেছ দলে আমাক এখন সভালৈ নিমন্ত্ৰণ জনাইছিল গতিকে সেই সভাখন আমি টাই আহোম জনগোষ্ঠীৰ প্ৰতিটো সংগঠনে আমি সেইখন বৰ্জন কৰিছোঁ আৰু সেইখন আমি গৰিহণা দিছোঁ এই কাৰণে যিটো আমাক সংগঠনবিলাকক জনগোষ্ঠীয় সংগঠনবিলাক তেনেকৈ এটা দলে যেন আমাক সভালৈ নিমন্ত্ৰণ জনাইছে ৰাজনৈতিক দলে আমাক সভালৈ নিমন্ত্ৰণ জনাইছে গতিকে এনেকুৱা সভাত আমি কেতিয়াও নাথাকোঁ আমাৰ উপযুক্ত মৰ্যাদা পোৱা নাই আমি উপযুক্ত সন্মান পোৱা নাই গতিকে এনেকুৱা সভা আমি বৰ্জন কৰিছোঁ পৰ্যটন বিভাগৰ সভাকক্ষত আহোমৰ গোটেইকেইটা সংগঠনক লৈ এক আলোচনা মিলিত হওঁ আলোচনাত আমি মূলতঃ দুটা প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ যে আহোমৰ যিকেইজন প্ৰতিনিধি আছে যিজনে টিকট পাইছে লুইনজ্যোতি গগৈ গৌৰৱ গগৈ তপন গগৈয়ে যে জনজাতিকৰণৰ সম্পৰ্কত তেখেতলোকৰ স্থিতি স্পষ্ট কৰিব লাগে আৰু লগতে গোটেইকেইটাৰ সমষ্টিৰ যিকেইজন প্ৰাৰ্থী আছে গতিকে আহোমৰ জনজাতিকৰণ সম্পৰ্কত তেখেতলোকৰ স্থিতি স্পষ্ট কৰিব লাগে আৰু তেখেতলোকে যদি স্থিতি স্পষ্ট নকৰে অহা 12 তাৰিখে সদৌ টাই আহোম ছাত্ৰনাকে ধৰি আহোমৰ যিমানটা সংগঠন আছে সেই সংগঠনে নিজৰ স্থিতি স্পষ্ট কৰিব যে আমি কোনজন প্ৰাৰ্থীৰ পক্ষত আমি থাকিম দ্বিতীয় কথা অহা কালিলৈ অৰ্থাৎ 11 তাৰিখে শিৱসাগৰত কংগ্ৰেছ দলে আমাক এখন সভালৈ নিমন্ত্ৰণ জনাইছিল গতিকে সেই সভাখন আমি টাই আহোম জনগোষ্ঠীৰ প্ৰতিটো সংগঠনে আমি সেইখন বৰ্জন কৰিছোঁ আৰু সেইখন আমি গৰিহণা দিছোঁ এই কাৰণে যিটো আমাক সংগঠনবিলাকক জনগোষ্ঠীয় সংগঠনবিলাক তেনেকৈ এটা দলে যেন আমাক সভালৈ নিমন্ত্ৰণ জনাইছে ৰাজনৈতিক দলে আমাক সভালৈ নিমন্ত্ৰণ জনাইছে গতিকে এনেকুৱা সভাত আমি কেতিয়াও নাথাকোঁ আমাৰ উপযুক্ত মৰ্যাদা পোৱা নাই আমি উপযুক্ত সন্মান পোৱা নাই গতিকে এনেকুৱা সভা আমি বৰ্জন কৰিছোঁ আজি অসম পৰ্যটন নিগমৰ এই সভাকক্ষত টাই আহোম সংগঠনসমূহৰ এখন উমৈহতীয়া সভা অনুষ্ঠিত হৈ যায়
এই সভাতে আচলতে টাই আহোমসকলৰ যি দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণৰ দাবীটোৰ বিষয় সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় আৰু সভাৰ প্ৰত্যেকজন সদস্য আমাৰ প্ৰতিনিধিয়ে খুব প্ৰকাশ কৰে যে আজি দীৰ্ঘদিনীয়া আমাৰ যি জনজাতিকৰণৰ দাবী আছিলে এই দাবীটোৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে আচলতে এক সঠিক সিদ্ধান্ত বা এক সঠিক পদক্ষেপ গ্ৰহণ নকৰিলে বিগত সময়ত কংগ্ৰেছৰ চৰকাৰ থাকোঁতে আমি দেখিবলৈ পালোঁ যে আমি বিভিন্ন সময়ত সেই সময়ৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওচৰলৈ আমি গৈছিলোঁ যে আমাক জনজাতিকৰণ দিব লাগে টাই আহোমে জনজাতিকৰণ পায় এই ক্ষেত্ৰত আমি যি আমাৰ ন্যায্য প্ৰাপ্য দাবী আছিলে তেনে ক্ষেত্ৰত কংগ্ৰেছে একো নকৰিলে আৰু আজিৰ তাৰিখত আমি দেখিব পাইছোঁ বিজেপি চৰকাৰখনেও ৰাজ্যসভাত যদিও বিধেয়কখন উত্থাপন কৰিলে তাৰ পিছতো কিন্তু আজি কোপতি জনজাতিকৰণৰ বিষয়টো একো সিদ্ধান্ত গ্ৰহণ হোৱা নাই আৰু এতিয়া আপোনালোকে নিশ্চয় দেখিছে আগন্তুক নিৰ্বাচন আছে সেই নিৰ্বাচনৰ যিসকল প্ৰাৰ্থী আছে বিশেষকৈ আমাৰ টাই আহোমৰ যি জনগোষ্ঠীৰ যিসকল প্ৰাৰ্থী আছে এই প্ৰাৰ্থীসকল একেবাৰে নিমাত বিধানসভাটো নিমাত আৰু লোকসভাটো নিমাত গতিকে আজি আমাৰ সভাখনে এই প্ৰাৰ্থীসকলক আমি গৰিহণা দিছোঁ ধিক্কাৰ জনাইছোঁ তেওঁলোকে আহোমৰ নাম লৈ জনজাতিকৰণ জনগোষ্ঠীটোৰ নাম লৈ তেওঁলোকে আজি মন্ত্ৰী বিধায়ক MLA সাংসদ হৈ আছে কিন্তু জনগোষ্ঠীটোৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰা নাই গতিকে আজি সভাই আমি সমূহিকভাৱে তেওঁলোকক আজি গৰিহণা দিছোঁ আৰু আজিৰ সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ প্ৰথম কথা হ'ল তেওঁলোকে অহা দুদিনৰ ভিতৰত 48 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব লাগিব তেওঁলোকে আহোম জনগোষ্ঠীটোৰ কাৰণে কাম কৰিব নে নকৰে এই কথাটো স্থিতি স্পষ্ট কৰিব লাগিব আৰু 2 নম্বৰ কথা হ'ল অহা কাইলৈ শিৱসাগৰ কংগ্ৰেছৰ এখন পেডত এখন চিঠি দল সংগঠনলৈ প্ৰেৰণ কৰিছে যে তেওঁলোকে আমাক গৌৰৱ গগৈৰ লগত আলোচনা বিলোচনা কৰিবলৈ নিমন্ত্ৰণ জনাইছে কিন্তু কথা হ'ল কি আজিৰ তাৰিখত গৌৰৱ গগৈ এজন আহোম জনগোষ্ঠীৰ মানুহ তেখেতে তেনেকুৱা এখন সাধাৰণ চিঠি দল সংগঠনলৈ দি পেলাই তেওঁলোকে কি বুজাব বিচাৰিছে কংগ্ৰেছ দলটো আছেনে নাই কংগ্ৰেছ দলটোৱে কি জনাব বিচাৰিছে বুজাব বিচাৰিছে দল সংগঠনবিলাকক লৈ যদি তেওঁলোকৰ সঁচা চেণ্টিমেণ্ট আছে তেওঁলোকে গৌৰৱ গগৈ নিজে এখন চিঠি দিব পাৰিলেহেঁতেন বা আজি কি কয় এখন দেৱব্ৰত শইকীয়াই নিজে চিঠি দিব পাৰিলেহেঁতেন অখিল গগৈ নিজে চিঠি দিব পাৰিলেহেঁতেন কিন্তু কোনো এটা দলে তেনেধৰণৰ চিঠি দিয়া নাই কোনে চাইন মাৰিছে আমি চিনি নাপাওঁ কোন যিটো গোস্বামী বুলি এজনে চাইন কৰিছে গতিকে আজিৰ সভাই এখন আমি আগন্তুক যিখন সভালৈ মাতিছে সেইখন আমি সমূহীয়াভাৱে আমি বৰ্জন কৰিছোঁ সেইখন মিটিঙলৈ আমি নাযাওঁ আৰু অতি শীঘ্ৰে আমি যি প্ৰস্তাৱ দিছোঁ যি আমি স্পষ্টীকৰণ বিচাৰিছোঁ স্পষ্টীকৰণ নিদিলে অহা 12 তাৰিখে আমি সংগঠনসমূহে কি স্থিতি গ্ৰহণ কৰিম এই কথাটো আমি ৰাজহুৱাকৈ সকলোকে জনাই দিম